আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সলাতু ওয়া সালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন থুম্মা মা বাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজিৰ এই নেক্সটত মই আপোনালোকৰ ওচৰত এটা কোৰাণৰ আয়াত সম্পৰ্কে আলোচনা কৰিম ইনশাআল্লাহ। সাক কোৰাণৰ আয়াতবিলাকৰ এটা সাধাৰণ তৰ্জমা থাকে, কিন্তু তৰ্জমাৰ পিছত এটা বহুত ডাঙৰ মেছেজ, এটা বহুত ডাঙৰ কাহিনী, এটা বহুত ডাঙৰ কথা লুকাই থাকে। প্ৰতিটো আয়াতৰ পিছত এটা কথা লুকাইছে। সামথিং ইজ হাইডিং, বাট হোৱাট ইজ হাইডিং ইন ট্ৰান্সলেশ্যন? আয়াতৰ তৰ্জমাৰ পিছত কি লুকাই আছে, কি মেছেজ আছে, কি কথা আছে, কি কাহিনী আছে, সেই কথাটো আমি আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম ইনশাআল্লাহ। তো আজি যিটো আয়াত আমি আলোচনা কৰিম, এই আয়াতত আল্লাহ আৰু বান্দাৰ সম্পৰ্কৰ কথা লুকাই আছে। আল্লাহ আৰু বান্দাৰ যিটো সম্পৰ্ক, এই কথাষাৰ লুকাই আছে। আয়াতটো হৈছে যে কি, وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ। এইটো হৈছে কোৰাণৰ আয়াত। এই আয়াতৰ এটা সাধাৰণ তৰ্জমা উলামাই কি কৈছে যে কি, আৰু যেতিয়া মোৰ বান্দাই তোমাক মোৰ বিষয়ে সোধে, আল্লাহ কৈ আছে, আৰু যেতিয়াই মোৰ বান্দাই মোৰ বিষয়ে তোমাক সোধে, তেতিয়া তুমি কৈ দিয়া, নিশ্চয় মই অতি ওচৰত, মই দোৱা কৰ্ণেৱালা সকলৰ দোৱা কবুল কৰোঁ। যেতিয়া সি দোৱা কৰে, এতেকে সিহঁতে মোৰ আহ্বানত সঁহাৰি সিহঁতে যেন মোৰ আহ্বানত সঁহাৰি দিয়ে, মোৰ প্ৰতি ইমান আনে, আৰু যাতে সিহঁতে সঠিক পথত পৰিচালিত হ'ব পাৰে। এইটো হৈছে আয়াতৰ এটা সাধাৰণ তৰ্জমা, কিন্তু এই তৰ্জমাৰ পিছত বহুত গভীৰ কথা লুকাই আছে, বহুত ডাঙৰ মেছেজ লুকাই আছে। আমি এতিয়া আয়াতৰ মাজত আহোঁ যে কি, প্ৰথম হিস্সা কি আছে, وَإِذَا سَأَلَكَ عِبَادِي عَنِّي, যেতিয়া মোৰ বান্দাই তোমাক মোৰ বিষয়ে সোধে। প্ৰথম শব্দ ইয়াতে ওয়া মানে আৰু, ইদা মানে যেতিয়া। আল্লাহ পাকে কৈছে, যেতিয়া মোৰ বান্দাই তোমাক মোৰ বিষয়ে সোধে। আল্লাহ পাকে যেতিয়া বুলি নকয়, যদি বুলিও ক'ব পাৰিলে হয়। যদি মোৰ বান্দাই তোমাক মোৰ বিষয়ে সোধে, যদি বুলি কিয় নকলে? যদি বুলি ক'লে কি হ'লে? আমি এতিয়া যেতিয়া আৰু যদিৰ মাজত পাৰ্থক্যটো চাওক। মই এটা উদাহৰণ দি বুজাব বিচাৰিছোঁ। ধৰা হ'ল এজনী মাকৰ ল'ৰা আছে, ল'ৰা বাহিৰত পঢ়িব গৈছে, বা ল'ৰাজন ফৌজী হয়, সেনা হয়, আৰ্মি হয়, তেওঁ যুদ্ধত গৈছে, বৰ্ডাৰত যুদ্ধ কৰিব গৈছে, যুদ্ধ কৰি আছে, প্ৰচণ্ড যুদ্ধ চলি আছে। এতিয়া ল'ৰা সম্পৰ্কে মাকৰ কি ধাৰণা হ'ব? মাকে নিশ্চয় এনেকৈ ভাবিব যে কি, যে যেতিয়াই মোৰ ল'ৰাজন উভতি আহে, তেতিয়াই মই তাক মোৰ বুকুৰ মাজত সাৱটি ল'ম। যেতিয়াই মোৰ ল'ৰাজন উভতি আহিব, তেতিয়াই মই তাক মোৰ বুকুৰ মাজত সাৱটি ল'ম। মাকে এনেকৈ কেতিয়াও নাভাবে যে কি, যদি মোৰ ল'ৰাজন উভতি আহে। যদি বুলি এইকাৰণে নাভাবে, কাৰণ যদি শব্দটোত চিয়ৰিটি নাই। যদি শব্দটো ক'ত ব্যৱহাৰ হয়? য'ত চিয়ৰিটি নাই, আহিবও পাৰে, নাহিবও পাৰে। কিন্তু যেতিয়া শব্দৰ ব্যৱহাৰ ক'ত হয়? য'ত আশাটো আমাৰ চিয়ৰ হৈ থাকে, মানে চিয়ৰ আহিবই, হ'বই, কামটো হ'বই, কথাটো হ'বই, কামটো হ'বই লাগে, হ'বই। যেতিয়া হয় হ'ব, বাট হ'ব, কিন্তু হ'ব, হয়তো দেৰি হ'ব পাৰে, হ'ব। তাত যেতিয়া শব্দটো তাত ব্যৱহাৰ হয়, য'ত আশাটো ষ্ট্ৰং, চিয়ৰ হৈ থাকে, তাত যেতিয়া শব্দ ব্যৱহাৰ হয়। কথাটো বুজি পাইছেনে? আমি যদি আৰু যেতিয়াৰ ব্যৱহাৰ, যেতিয়া শব্দটো আমাৰ তাতহে ব্যৱহাৰ হয়। যে মাকৰ এইটো তাবাক্কু আছে, মাকৰ এইটো কনজাম্পশ্যন আছে যে কি, মোৰ ল'ৰা উভতি আহিব, যেতিয়াই আহে তেতিয়া মই তাক মোৰ বুকুৰ মাজত সাৱটি ল'ম। তো ঠিক তেনেকৈ আপোনাৰ বা বান্দাৰ, আমাৰ বিশ্বাস নাথাকিব পাৰে যে আমাৰ তৌবা কবুল হ'ব কি নহয়। আমাৰ বিশ্বাসত গণ্ডগোল থাকিব পাৰে, আমাৰ সন্দেহ থাকিব পাৰে, কিন্তু আল্লাহ পাকে কি কৈ আছে? নাই, যেতিয়া বিচাৰা, তেতিয়া ফাইন্নী কাৰিব, তেতিয়া মোৰ ওচৰত আছে, যেতিয়া বিচাৰা। যদি আল্লাহ এনেকুৱা, যদি বিচাৰা আছোঁ মই, নিবিচাৰিলে নাই, এনেকৈ কোৱা নাই। আল্লাহ কৈছে, নহয়, মই আছোঁ, হৰদম আছোঁ, তহঁতে নাই মোৰ ওচৰত, যেতিয়াই বিচৰা মোক তেতিয়াই পাবা, মই হৰদম এভেইলেবল আছোঁ তোমালোকৰ কাৰণে। আল্লাহ পাকে কৈ আছে। এই আয়াতৰ প্ৰথম ওয়াইদাৰ এইখিনি অৰ্থ বাৰু। আচ্ছা, কি নেক্সট শব্দটো কি আছে? সাআলাকা, ওয়াইদা সাআলাকা। আৰবী, উৰ্দু, ইংলিছ আৰু এইবিলাকৰ মাজত আৰু আৰবীৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য আছে। এইটো এটা গ্ৰামেটিকেল কথা হ'ব, মই গ্ৰামেটিকেল কথাখিনি আপোনালোকক নকওঁ বাৰু। যিয়ে নহওক, সাআলাকা মানে বান্দাই যদি এবাৰ এটা প্ৰশ্ন কৰাৰ কথা কৈছে, বান্দাই যদি এবাৰো প্ৰশ্ন কৰে যে আল্লাহে মোৰ তৌবা কবুল কৰিবনে, আল্লাহে মোক মাফ কৰিবনে, আল্লাহে মোক জান্নাত দিবনে, আল্লাহে মোৰ হাল, আল্লাহে মোৰ দুনিয়া চাৱাৰি, আল্লাহে মোৰ দুনিয়া চাৱাৰিবনে, ভাল কৰিবনে, এবাৰো যদি বান্দাই প্ৰশ্ন কৰে, মোৰ এবাৰ প্ৰশ্ন, সাআলাকা, এবাৰ প্ৰশ্ন কৰাৰ কথা কৈছে। এনেকুৱা নহয় যে মানে ইনচানে, যিজনে এনেকৈ ভাবিব নালাগে যে কি, মইতো নামাজ নপঢ়োঁ, মইতো ইবাদত নকৰোঁ, তো মোৰ কথানো তেখেতে শুনিবনে? তেখেতেতো তেওঁলোকৰ কথাহে শুনে, যিয়ে নেকি প্ৰতি বছৰে হজলৈ যায়, উমৰা কৰে, সদায় তাহাজ্জুদ পঢ়ে,
মইতো গুণাগাৰ হওঁ, মোৰ কথা ক'ত শুনিব? গতিকে ওয়াইজা সালাকা ইবাদি আন্নি, মোৰ সেই গুণাগাৰ বান্দা বুজি লোৱা যে কি যিয়ে নেকি মোৰ কথা সুধিব। মানুহৰ বা আল্লাহ সুধিব লগা বহুত কথা আছে যে মোৰ গুণাহ মাফ হ'ব নে নহয়, মোৰ জিন্দগী কি হ'ব কি নহ'ব, বিভিন্ন প্ৰশ্ন আছে। তো প্ৰশ্নবিলাক হ'ব পিছত আছে, সেইটো পিছত হ'ব। আল্লাহ কৈ আছে প্ৰথম এইটো কি, এবাৰো যদি সোধে ফাইন্নী কাৰীব, মই ওচৰত আছো। আল্লাহ পাকে কৈ আছে যে কি ঠিক আছে, প্ৰশ্ন বহুত আছে, ন' ডাউট প্ৰশ্ন বহুত আছে, হ'ব এটা এটাকে প্ৰশ্ন শুনিম, এটা এটাকে ইয়াৰ এনচাৰ হ'ব। প্ৰথম এটা কথা জানি লোৱা তোমালোকে কি যে ফাইন্নী কাৰীব, মই তোমালোকৰ ওচৰত আছো। আমি সালাকা বুজি পালো, সালাকাৰ পিছত কি আছে, ওয়াইদা সালাকা ফাইন্নী কাৰীব, মই তোমালোকৰ ওচৰত আছো। এইখিনি বুজি পালো কাৰীব শব্দটো, ঠিক আছে ইনশাল্লাহ। নেক্সট কি আছে, এই যে ফাইন্নী কাৰীব বুলি কৈছে, ইন্নী মানে হৈছে বেশক, সন্দেহ দূৰ কৰি কেনে আল্লাহ পাকে কৈছে বান্দা তোমালোকে সন্দেহ কৰিব নালাগে, তোমালোকে ভয় সন্দেহ নাৰাখিবা যে কি মই ওচৰত আছো নে নাই। ফাইন্নী নিশ্চয়, ফাইন্নী আল্লাহ পাকে প্ৰেছে দিছে। ইন্নী শব্দটো আল্লাহ পাকে কেতিয়াবা কোৰাণত আমি শব্দ ব্যৱহাৰ কৰিছে, কেতিয়াবা মই শব্দ ব্যৱহাৰ কৰিছে। নিশ্চয় মই ওচৰত আছো, ইয়াতে কি কৈছে, নিশ্চয় মই ওচৰত আছো। আৰু য'ত মই শব্দ ব্যৱহাৰ কৰিছে বহুত খাস হালাত, এইখিনি বহুত ইম্পৰ্টেণ্ট হালাত, এইখিনি বহুত খাস এটা হালাতত কৈছে আল্লাহ পাকে। মই শব্দ য'ত মই শব্দ আহিছে তাত বহুত খাস হালাত, কিন্তু আমি এইটো ইয়াদ ৰাখো। হয়তো আল্লাহ তাআলাৰ বহুত খং উঠি আছে, তেতিয়া আল্লাহ পাকে মই বুলি ব্যৱহাৰ কৰিছে নিজক। হয়তো আল্লাহ তাআলা বহুত মেহেৰবান হৈ আছে, তেতিয়া মই শব্দ ব্যৱহাৰ কৰি আছে, এইটো খাস হালাত এটা আল্লাহ। আৰু বাকী কেতিয়াবা কি আছে, আল্লাহ পাকে আমি শব্দ ব্যৱহাৰ কৰি আছে। তো ইয়াতে আল্লাহ পাকে কি কৈছে, বহুত খাস হালাত, নিশ্চয় মই আল্লাহৰ বান্দাৰ ওপৰত বহুত মেহেৰবান হৈ আছে আল্লাহ পাকে ইয়াতে। সেইকাৰণে আল্লাহ পাকে কি কৈছে, ফাইন্নী কাৰীব, নিশ্চয় মই, সন্দেহ দূৰ কৰি কৈ আছে, নিশ্চয় মই ওচৰত আছো। কাৰীব কাক কয়? কাৰীব মানে হৈছে ওচৰত থকা। মুখতাৰিব আৰবিত মুখতাৰিব যিজন ওচৰত থাকে, ওচৰলৈ আহে, তাক মুখতাৰিব বুলি কয়। কিন্তু কাৰীব আৰু মুখতাৰিব বেলেগ বেলেগ শব্দ। কাৰীব হয় যিজন হামেশা কাৰণে ওচৰত থাকে। যেনে মোৰ বন্ধু আছে, তাৰ কিবা অসুবিধা হৈ আছে, পেৰেচানি আছে, তাক মই কি কওঁ, ভাই টেনশ্যন নলবি, মই তোৰ লগত আছো, মই তোৰ ওচৰত আছো। এইটো মুখতাৰিব, এইটো কাৰীব নহয়, এইটো মুখতাৰিব। কাৰণ কি, আজি মই তাৰ ওচৰত আছো, কালি মই নাথাকিবও পাৰো, কালি মোৰ কি হয় মই একো ঠিক নাই, তাৰ লগত মোৰ ৰিলেশ্যন বেয়া হ'ব পাৰে, বা মোৰ নিজৰ আল্লাহ নকৰক মোৰ হালাত বেয়া হৈ যাব পাৰে, তেতিয়া মই নিজকে চাব লাগিব, মই তাক থৰি না চাই থাকিব পাৰিম। সেইটো কাৰীব নহয়, সেইটো হৈছে মুখতাৰিব। কাৰীব হৈছে কি, হাৰদাম, প্ৰতিটো মুহূৰ্তত যিনি ওচৰত থাকে, এক ছেকেণ্ডৰ কাৰণে যোনে এৰা নিদিয়ে, তাক কাৰীব বুলি কয়। কাৰীব, ৰাহিম, হাকিম, এইবিলাক হামেশাৰ কাৰণে লগত হামেশা সিফত জাহিৰ হোৱা শব্দ। এইবিলাকৰ দ্বাৰা আল্লাহ পাকে হামেশগি শ্বেয়াৰ কৰি আছে, হামেশগি প্ৰকাশ কৰি আছে, হামেশাৰ কাৰণে যে আল্লাহ পাকে আছে। ফাইন্নী কাৰীব, হামেশাৰ কাৰণে আল্লাহ পাক ওচৰত আছে। এনেকুৱা নহয় যে অলপ সময় আছে অলপ সময় নাই, এনেকুৱা নহয়। আমি বুজি পালো, ওয়াইদা সালাকা ইবাদি আন্নি ফাইন্নী কাৰীব। এতিয়া আমি ইবাদি আন্নি এইটো কথা আমি আলোচনা কৰো হা। ইবাদি হৈছে কি, গোলাম, আল্লাহৰ গোলাম। গোলাম তাক কোৱা হয় যিজনে নেকি নিজৰ মালিকৰ অধীনত থাকে, নিজৰ মালিকক মানে, তাক গোলাম কোৱা হয়। কিন্তু এই আয়াতত ইনচানে পাহৰি আছিল যে নিজৰ মালিক কোন, মালিকৰ কথা, মালিকৰ আহ্বান এইবিলাক জানাই নাছিল। গোলামৰ যিটো সিফত থাকিব লাগে, ইবাদিৰ যিটো সিফত থাকিব লাগে নাই। তো আল্লাহ পাকে কি ক'ব লাগিছিল তেতিয়াহ'লে? আমিতো গাফিল হৈ আছো, আল্লাহ ক'ব যে গাফিল বান্দা। কি ক'ব লাগিছিল? ইবাদি আন্নি গাফিলুনা বুলি ক'ব লাগিছিল, গাফিলুনা আন্নি ফাইন্নী কাৰীব, মোৰ গাফিল সকলক কৈ দিয়া মই সিহঁতৰ ওচৰত আছো। আল্লাহ পাকে গাফিল শব্দ ব্যৱহাৰ কৰিব লাগিছিল, না, কি কৈছে, ইবাদি, মোৰ গোলাম। আল্লাহৰ ফালৰ পৰা আল্লাহ পাকে ৰিলেশ্যনটো ঠিকে ৰাখিছে মালিক হিচাপে, যে মোৰ গোলাম, মই তেওঁলোকৰ খেয়াল ৰাখিব লাগিব। তেওঁলোকে হয়তো মোক মালিক হিচাপে পাহৰি গৈছে, কিন্তু মই পাহৰা নাই। আল্লাহ পাকে গাফিলুনা আন্নি ফাইন্নী কাৰীব বুলি কোৱা নাই, আল্লাহ পাকে কি কৈছে, ইবাদি আন্নি ফাইন্নী কাৰীব। আল্লাহ পাকে ইবাদি বুলি কৈছে। ইবাদি হৈছে আল্লাহৰ গোলাম, ইবাদি আল্লাহ তাআলাৰ গোলাম। এইখিনিলৈকে আমি বুজি পাইছোঁ। অলপ ছেশ্যনটো দীঘল হ'ব, কিন্তু বহুত আমি এইখিনি জানা কথা দৰকাৰ, জানিব লাগিব। তাৰমানে আয়াতৰ পিছত বহুত, তৰ্জুমাৰ পিছত বহুত ডিপ মেছেজ লুকাই থাকে।
আয়াতৰ এই আয়াতৰ পিছৰ হিস্সাখিনি কি এবাৰ আছে উজিবু দাৱাতাদ দাই উজিবু মানে জবাব দিছে আল্লাহ পাকে উজিবু মানে জবাব দিয়া উত্তৰ দিয়া এনেকুৱা নহয় যে কি উজিবু মোৰ বান্দাই সুধি আছে মোৰ বান্দাই মোৰ বিষয়ে সুধি আছে মই একো জবাব দিয়া নাই উজিবু মানে এনেকুৱা নহয় উজিবু মানে কি যে লগে লগে জবাব দিয়া লগে লগে উত্তৰ দিয়া উজিবু মানে লগে লগে উত্তৰ দিয়া আস্তাজিবু মানে আস্তাজিবু কোৱা হয় উত্তৰ দিয়া আস্তাজিবু বুলি কয় কিন্তু লগে লগে নহয় আস্তাজিবু যেতিয়া ক'ব যে আস্তাজিবু মানে উত্তৰ দিব বা উত্তৰ দি আছে কিন্তু লগে লগে উত্তৰ দিয়া নাই বহুত কিবা কিবি প্ৰশ্ন কৰি আছে তাৰ পিছত এটা দুটা উত্তৰ আহি আছে কেতিয়াবা লাহে লাহে উত্তৰ আহি আছে এনেকুৱা নহয় উজিবু আস্তাজিবু কোৱা নাই আল্লাহ পাকে কি কৈছে উজিবু লগে লগে উত্তৰ দিছে ফৰণ্ট ৰিয়েকশ্যন আহিছে আল্লাহ ফালৰ পৰা কি এইটো হালৰ চিগা এইটো যিটো উজিবু এইটো হালৰ চিগা এইটো গ্ৰামেটিকেল কথা বাৰু যিয়ে নহওক মানে বান্দাই জাষ্ট একবাৰ চালাকা একবাৰ সুধিছে আল্লাহ সম্পৰ্কে আল্লাহ পাকে জবাব দিয়ে আছে বাৰ উত্তৰ দিয়ে উজিবু মানে বাৰ উত্তৰ দিয়া আৰু লগে লগে দিয়া বান্দাই জাষ্ট একবাৰ সুধিছে চালাকা এবাৰ প্ৰশ্ন কৰিছে আল্লাহ সম্পৰ্কে নিজৰ তৌবা সম্পৰ্কে কিন্তু আল্লাহ পাকে কি বাৰ জবাব উজিবু মানে আল্লাহ কৈ আছে মই বাৰ জবাব দি আছো বাৰ কৈ আছো তোমালোকে প্ৰশ্ন সুধি আছা মই বাৰ এনচাৰ দি আছো উজিবু দাৱা এইটো হ'ল উজিবুৰ ব্যৱহাৰ হা যদি এইটো আস্তাজিবু আহি ৰয় আল্লাহ পাকে এটা আস্তাজিবু ব্যৱহাৰ কৰিব পালে বা উজিবটোও ব্যৱহাৰ কৰিব পালে উজিবটো মানে কি এবাৰ উত্তৰ দিয়া উজিবটো মানে একবাৰ উত্তৰ দিয়া উজিবু মানে বাৰ উত্তৰ দিয়া ঠিক আছে বুজি পাইছো ইনশাআল্লাহ উজিবু শব্দটো ব্যৱহাৰ কথাটো বান্দাই আল্লাহৰ ওচৰত ৰিজিক বিচাৰিছে আল্লাহ পাকে কি দিছে মা দিছে বাবা দিছে ঘৰ দিছে না বিবি দিছে বাচ্চা দিছে চহৰ দিছে জমিন দিছে খুশি দিছে সন্তুষ্টি দিছে হালাতত জমি থকাৰ কাৰণে কনফিডেন্স দিছে দুখ আহিছে কষ্ট আহিছে কিন্তু জমি থকাৰ কাৰণে কনফিডেন্স দিছে উজিবু মানে জবাব দি আছে আল্লাহ পাকে বাৰ আমি একবাৰ ৰিজিক বিচাৰিছো আল্লাহ পাকে যা হামেশা তোক দি আছো মই ৰুজি দি আছে ঠিক আছে আচ্ছা ঠিক আছে নেক্সট শব্দ কি আছে আমাৰ দাৱাতাদ দাই এটা শব্দ আমি চাই আছো দাৱাতাদ দাই এইটো কোৱা নাই যে মই দোয়া কৰ্নেৱালাক উত্তৰ দি আছো কৈ আছে যে কি যে মই দোয়া কৰ্নেৱালাৰ দোৱাৰ উত্তৰ দি আছো দাৱাতাদ দাই ইয়াত দুটা শব্দ আছে এটা দোয়া এটা দাই দোয়াটো আমি বুজি পাওঁ দোয়া কিন্তু দোয়া শব্দটো ইয়াতে ব্যৱহাৰ হোৱা নাই ইয়াত কি আছে দাৱাতাদ দাই উজিবু দাৱাতাদ দাই উজিবু দুআতাদ দাই অহা নাই দাৱাতাদ দাই আছে মই দোয়া কৰ্নেৱালা দোৱাৰ উত্তৰ দিয়া বুলি কোৱা নাই মই দাৱাতাদ দাই মানে পুকাৰনেৱালাসকলৰ মাতাসকলৰ মই কথা উত্তৰ দি আছো যিবিলাকে মাতি আছে মোক তেওঁলোকৰ উত্তৰ দি আছো দাৱা শব্দৰ ব্যৱহাৰ হৈছে ইয়াতো তাৰমানে এইটো কি কয় ইয়াক হেৰি কয় মাস্তাল মাৰনা বুলি কয় মাস্তাল মাৰনা এইটো গ্ৰামেটিকেল কথা এইটো আমি যে অলপ আগত আলোচনা কৰিছিলো চালাকা এবাৰেই মাতাৰ কথা কয় নহয় চালাকাত মানে কি এবাৰ মাত্ৰ মাতিছে তাতে আল্লাহ পাকে জবাব দিছে ওচৰত থকা বুলি ইয়াতো তাৰমানে কি দাৱাতাদ দাই মানে কি ইয়াতো এইটো মাস্তাল মাৰনা তাৰমানে কি ইয়াতে মাত্ৰ এবাৰেই সুধিছে মাত্ৰ এবাৰেই সুধিছে এনেকুৱা নহয় যে বহুতবাৰ মাতি আছে এনেকুৱা নাই মাত্ৰ এবাৰেই মাতিছে তাতে লগে লগে আল্লাহ পাকে দাৱাতাদ দাইৰ এবাৰ মাতাৰ কথাষাৰৰে লগে লগে আল্লাহ পাকে উত্তৰ দি আছে আল্লাহ পাকে লগে লগে উত্তৰ দি আছে বুজি পাইছো কোনোবা কাফিৰও মাতিব পাৰে কোনোবা মুশ্ৰিকও মাতিব পাৰে কোনোবা ফাচিকও মাতিব পাৰে কোনোবা গাফিলও মাতিব পাৰে কোনোবা গুনাহগাৰেও মাতিব পাৰে কোনোবা নাফৰমানও মাতিব পাৰে যোনে মাতে মাতক দায়ীৰ কথা মই যোনে মাতক দায়ীজন যোন হয় হ'ব পাৰে কাফিৰ মুশ্ৰিক গাফিল নাফৰমান যোনে হ'ব পাৰে দাৱাতাদ দাৱা মানে বুজি পালো এইটো একবাৰ মাতাৰ কথা কৈছে দায়ীৰ কথা কৈছে এইবাৰ কি দায়ী মানে কি পুকাৰনেৱালাজনৰ কথা দায়ীজন কোনো মুছলমান বুলি অলপ মুছলমানৰ দোৱা কবুল কৰো অলিৰ দোৱা কবুল কৰো আল্লাহ পাকে সেনেকৈ কোৱা নাই দায়ী বুলি কৈছে পুকাৰনেৱালা যোনে মাতে মাতনেৱালাজন পুকাৰনেৱালাজন কাফিৰ মুশ্ৰিক গাফিল নাফৰমান যোনে হ'ব পাৰে আল্লাহ পাকে কি কৈছে লগে লগে জবাব দিয়ে লগে লগে উত্তৰ দিয়াৰ কথা কৈছে আল্লাহ পাকে ঠিক আছে দাৱাতাদ দাই আল্লাহু আকবার যি নহওক ইয়াত বুজি পালো ইয়াতে দায়ী মানে দায়ীজন যিকোনো হ'ব পাৰে আপুনি উদাহৰণ এটা দিব বিচাৰিছে আপুনি ধৰক চৰকাৰী চাকৰি এপ্লাই কৰিছে লাখ ল'ৰা ছোৱালী চৰকাৰী চাকৰি এপ্লাই কৰিছে এপ্লিকেশ্যন কৰিছে
তো ডিপাৰ্টমেণ্টে বা মিনিষ্টাৰে কেইজন ল'ৰাক জানে তাৰে? হয়তো এজন দুজন, কাকতো নাজানে। ইমান মাখাই এপ্লিকেশ্যন কৰিছে, ইমান মাখাই এপ্লিকেশ্যন পেলাইছে, চৰকাৰেতো কাকো নাজানে, কাকো চিনি নাপায়। এজন দুজনক হয়তো কিবা ৰেফাৰেঞ্চত চিনি পাব পাৰে, তো চবকেতো চিনি নাপায়। তো এনেকুৱা আল্লাহৰ ওচৰত এপ্লিকেশ্যন কিমান যাই আছে বাৰ বাৰ, হা? কিমান বাৰ বাৰ আল্লাহৰ ওচৰত ডেইলি হাজাৰ হাজাৰ লাখ লাখ মানুহ এপ্লিকেশ্যন কৰি আছে, দোৱা কৰি আছে, তৌবা কৰি আছে, আল্লাহৰ ওচৰত বিচাৰি আছে, হা? এইটোক তাৰমানে কি কয়? এইটোক লামিয়াত তাৰিফ কয়, লামিয়াত তাৰিফ। মানে যেতিয়া আপুনি কাৰোবাক জানে তাক লামিয়াত তাৰিফ বুলি কয় আৰবিত। এজন পাৰ্চনেলি ৰিলেশ্যন থকা ব্যক্তি, লামিয়াত তাৰিফ। এইটো শব্দ লামিয়াত তাৰিফত আদায়ী ব্যৱহাৰ হৈছে। আদায়ী লামিয়াত তাৰিফৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। এইটো গ্ৰামেটিকেল কথা, মই এইটো বুজাব বিচাৰিছোঁ। তাৰমানে কি আল্লাহ পাকে জানে, এপ্লিকেশ্যন কৰ্ণীৱালাসকলক ভালদৰে জানে, একদম পুৰা ভালকৈ জানে। তাৰমানে আদায়ী, ঠিক আছে? আপুনি ধৰক আপুনি চিফ মিনিষ্টাৰক লগ কৰিব লাগে। আপুনি চিফ মিনিষ্টাৰক লগ কৰিব লাগিলে কিমান দিন আগতে আপুনি এপইণ্টমেণ্ট ল'ব লাগিব। আপুনি এপইণ্টমেণ্ট ল'লে আপোনাক ডেট দিব, সেই ডেটত মিনিষ্টাৰ নাথাকিব পাৰে, থাকিলেও আপোনাক সেইদিনা আকৌ কেঞ্চেল কৰিব পাৰে, আজি নহ'ব, লগ কৰিব নোৱাৰোঁ। আপোনাৰ এপ্লিকেশ্যন শুনাটো, আপোনাৰ ফৰিয়াদ শুনাটো দূৰৰ কথা, আপোনাক লগ কৰাৰ কাৰণে সময় দিব নোৱাৰিব পাৰে, হয়তো বহুতবাৰ সময়টো কেঞ্চেল হ'ব যাব পাৰে। কিন্তু আল্লাহ পাকে ইয়াতে সেইটো কথা কোৱা নাই যে কি দাৱাতাত দায়ী, পুকাৰনেৱালাৰ দায়ীৰ আদায়ী মানে দায়ীজনক আল্লাহ পাকে চিনি পায়, জানে, পাৰ্চনেলি জানে। তো আল্লাহ পাকে তেওঁক লগ কৰিব, তেওঁৰ কথা শুনিব, তেওঁৰ কথা মানিব, তেওঁৰ কথাৰ জবাব দি আছে, বাৰ বাৰ দি আছে, এবাৰ সুধিছে বাৰ বাৰ জবাব দি আছে, এবাৰ ৰিজিক বিচাৰিছে, চব বস্তু আজিলৈকে দি আছে। তো এনেকুৱা কথাটো। নেক্সট কি আছে আয়াতত? নেক্সট আছে যে কি ইজা দাআনি। তাৰমানে কি এনেকুৱা নহয় যে আল্লাহ পাকে কোৱা নাই যে যাৰ যি ক'ব লগা আছে কৈ যা, এপ্লিকেশ্যনখিনি দি যা, মোৰ তাৰপিছত মোক আৰু ডিষ্টাৰ্ব নকৰিবে, তাৰপিছত মোক আৰু কোনো ডিষ্টাৰ্ব কৰাৰ দৰকাৰ নাই, মই যাক যেতিয়া যি দিব লাগে দিম। আল্লাহ পাকে এনেকৈ কোৱা নাই। আল্লাহ তাআলাই কি কৈ আছে? ইজা দাআন, যেতিয়াই নামাতাক কিয়, তেতিয়াই আল্লাহ পাকে লগে লগে এনচাৰ দি আছে, লগে লগে জবাব দি আছে। ইজা দাআন, মানুহ সুধে না যে মোৰ দোৱা কেতিয়া কবুল হ'ব, কোনটো টাইমত মোৰ দোৱা কবুল হ'ব। আল্লাহ পাকে টাইম দিয়া নাই, বোলে মই ৰাতি 2টা বজাত দোৱা কবুল কৰিম, ভাটিবেলা 3টা বজাত দোৱা কবুল কৰিম, এতিয়া কোৱা নাই। আল্লাহ পাকে কি হৈছে? ইজা দাআন, যেতিয়া, যোনটো টাইমত কৰা মই প্ৰস্তুত। তাৰমানে মোৰ কথাটো মকচদ এইটোৱে যে কি তাৰমানে প্ৰতিটো আয়াতৰ পিছত আল্লাহ তাআলাই বহুত ডাঙৰ ডাঙৰ মেছেজ, ছেশ্যনটো বহুত দীঘল হৈ যাব, মই যদি আৰু ইয়াত বহুত ডিপ ডিছকাশ্যন আছে, মুফাssiৰিনে বহুত বহলভাৱে লিখিছে এইবিলাক কথা। তো মই অকণমান আয়াতটো মানে আপোনালোকক শুনাব বিচাৰিছোঁ আৰু যে প্ৰতিটো আয়াতত এনেকুৱা বহুত ডিপ ডিছকাশ্যন আছে, ডিপ মেছেজ আছে, কাহিনী আছে, কাহিনী লুকাই আছে। ইনশাআল্লাহ আমি সকলোৱে বুজি পাইছোঁ ইনশাআল্লাহ। আল্লাহ পাকে আমাক বুজাৰ তৌফিক দান কৰক। ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। বাৰাকাল্লাহু লানা ওয়া লাকুম।